এই যে হাতীকেইটা দেখিছে কোনো ঘৰচীয়া নহয়, এয়া হৈছে বনৰীয়া হাতী বাবা। ইয়াতে সদায় এই মন্দিৰত আহে, সন্ধিয়া ৰাতিপুৱা আৰু গধূলি কেতিয়াবা আহে এই মন্দিৰতে। এনেদৰে দিনটো থাকে আৰু এই পূজাৰীজনে তেওঁলোকক ফল মূল যোগান ধৰে আৰু একো নকৰে, নিজৰ নিজ হাতেৰে ফল মূল যোগান ধৰে। আৰু যি ৰাস্তা দি অহা যোৱা কৰা মানুহেও এই হাতীকেইটাক ফল মূল যোগান ধৰে আৰু ধুনীয়াকৈ খায়, একো উৎপাত নকৰে। কিন্তু কোনোবা সময়ত অলপ খেদায় মানুহ চানুহ, হ'লেও এই পূজাৰীজনক আজিলৈকে একো কৰা নাই। তেখেতে নিজ হাতেৰে ফল মূল দিয়াৰ কাৰণে এতিয়া ছ'চিয়েল মিডিয়াত বহুতে ভাইৰেল হৈ আছে। এই বাবাজন ভালদৰে চাই লওক। এতিয়া বহুতে হয়তো মোবাইলত দেখিছে, এয়া আমাৰ ঘৰৰ ওচৰৰে হয়, হোজাই জিলা থেপলাগুৰিত। এয়া চাওক, আৰু এজন বাবা আহিছে, বাবাৰ লগতে আৰু কিবা খাব দিব বুলি চাই আছে এইফালে। এয়া চাওক, কিমান ওচৰ দি অহা যোৱা কৰে, একো নকৰে। বেলেগ মানুহ যাবলৈ সাহস নকৰে, পূজাৰীজনহে যায়। আৰু সেইকাৰণে পূজাৰীজনক মানুহবোৰে যি টি ফল আনি পেলাই দি যায় আৰু তেখেতলোকে খাই। এয়া চাওক, অকল এইফালেই চাই আছে, কিবা খাব দিব। এয়া কেনেকৈ গৰু যেনেকৈ মাৰে তেনেকৈ মাৰিছে, মাৰিব লৈছে, একো নকৰে। কেইদিনমান আগত এই হাতীকেইটাই মানুহ এজনেও মাৰিছিলে, এইখিনিতে অলপ বেক চাইডে মাৰিছিলে, কিন্তু তথাপিও পূজাৰীজনৰ ভয় নকৰে। মানুহ নিচিনা খাই আছে।